ষ্টুডিঅ'ৰ মাজত মই মিনহাছ অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ পবিত্ৰ অনুষ্ঠান ইজতেমা আৰু ইজতেমাৰ বাবে ইতিমধ্যে সকলো কাম সম্পূৰ্ণ হৈছে নগাঁও জিলাৰ মধ্য অসমৰ কচুৱাত আৰু কচুৱাত ইতিমধ্যে প্ৰায় কাম সম্পূৰ্ণ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে লাখ লাখ ইছলাম ধৰ্মাৱলম্বীৰ ৰাইজ ইতিমধ্যে তালৈ আগমন ঘটিছে 9, 10 আৰু 11 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে কচুৱাত ইজতেমা আৰু এই ইজতেমাত বিশ্বৰ শান্তিৰ হকে দোৱা প্ৰাৰ্থনা কৰিব ইছলাম ধৰ্মাৱলম্বী ৰাইজে আৰু কোনো ঠিকাদাৰ অবিহনে কোনো ইঞ্জিনিয়াৰ অবিহনে লাখ লাখ মানুহে থাকিব পৰাকৈ পেণ্ডেল নিৰ্মাণ কৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজ একত্ৰিত হৈ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে সকলো কাম কেৱল মাত্ৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত এই ইজতেমাৰ বাবে এতিয়া অপেক্ষা কৰিছে ইছলাম ধৰ্মাৱলম্বী ৰাইজে এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাৰ কচুৱাৰ ইজতেমাৰ কাম সম্পূৰ্ণ আৰু ইতিমধ্যে খবৰ লবৰ কাৰণে চেষ্টা কৰিছো ঠিকাদাৰৰ অবিহনে সম্পূৰ্ণ হৈ উঠিল কচুৱাত অনুষ্ঠিত হ'বলগীয়া বিশাল ইজতেমাৰ পেণ্ডেল লাইটিং টাৱাৰ আৰু বছৰৰ দ্বিতীয়টো দেওবাৰত কচুৱাৰ ইজতেমাস্থলীত অসংখ্য যুৱকৰ শ্ৰমদান অৰ্থাৎ কালিৰ দিনটোত অসংখ্য লোক ওলাই আহিছে ইছলাম ধৰ্মাৱলম্বী ৰাইজ ওলাই আহি শ্ৰমদান কৰিছে ফেব্ৰুৱাৰীৰ 9, 10 আৰু 11 তাৰিখত কচুৱাত অনুষ্ঠিত হ'ব এই বিশাল ইজতেমা আৰু মধ্য অসমৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ইজতেমা মধ্য অসমৰ 9খনকৈ জিলাত সামৰি এই ইজতেমা অনুষ্ঠিত হ'ব লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে 11 ফেব্ৰুৱাৰীত পুৱতি নিশা বৃহৎ দুৱাৰ অনুষ্ঠান আয়োজন কৰা হৈছে অৰ্থাৎ 9, 10 আৰু 11 তাৰিখ অৰ্থাৎ শেষৰ দিনা বৃহৎ দুৱাৰ আয়োজন কৰা হৈছে প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে 2025 বৰ্ষৰ জানুৱাৰী মাহটোত 5টাকৈ জুমাৰ নামাজ অৰ্থাৎ শুকুৰবাৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে এতিয়া সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজ আৰু 2025 বৰ্ষৰ এনেদৰে এতিয়া 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত ইজতেমা অনুষ্ঠিত কৰিবলৈ গৈছে ইছলাম ধৰ্মাৱলম্বী ৰাইজ আৰু একত্ৰিত হৈ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী ৰাইজে একত্ৰিত হৈ অনুষ্ঠিত কৰিব এই ইজতেমা আৰু এই ইজতেমাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে নগাঁও জিলাৰ মধ্য অসমৰ কচুৱাত আৰু কচুৱাত ইতিমধ্যে কোনো ইঞ্জিনিয়াৰ অথবা ঠিকাদাৰ অবিহনে লাখ লাখ ৰাইজৰ বাবে তৈয়াৰ কৰিলে পেণ্ডেল আৰু এয়া দেখুৱাইছো এয়া দৃশ্যাংশ দেওবাৰৰ দিনটোত এনেদৰে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী ৰাইজ ওলাই আহিছে আৰু একত্ৰিত হৈ এনেদৰে কাম সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে এয়া নগাঁও জিলাৰ কচুৱাৰ দৃশ্য এয়া অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই ইজতেমা আৰু এই ইজতেমাক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে নগাঁওবাসী আৰু নগাঁৱৰ মধ্য অসমৰ কচুৱাত এনেদৰে এতিয়া বিশাল ইজতেমাক লৈ আয়োজন কৰা হৈছে দেওবাৰৰ দিনটোত এনেদৰে এতিয়া লাখ লাখ লোক ওলাই আহি শ্ৰমদান কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত দৃশ্যাংশ আছে মন্তব্য আছে আমি শুনাব বিচাৰিম হয় ধন্যবাদ থাকিল আপোনালৈ আমাৰ ইজতেমাৰ কাম চলি আছে পূৰ্ণগতিত চলি আছে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে সকলো কামেই প্ৰায় 90% সম্পূৰ্ণ হৈ গৈছে আৰু শুক্ৰবাৰ আৰু দেওবাৰ দুটা দিন যথেষ্ট মানুহ ইয়াত সমাগম হয় আৰু মানুহে কামত এতিয়ালৈকে অংশগ্ৰহণ কৰি আছে মানুহ যিমান হিচাপে মানুহ আহে আৰু সেই হিচাপত আমি কাম দিবলৈ নোৱাৰো কাৰণ কাম কমি গৈছে আৰু মানুহ বেছি তথাপিও মানুহ আহে অলপ কামত অংশগ্ৰহণ কৰে যেটো এটো ইজতেমাৰ কাম সোৱাবৰ কাম পুণ্যৰ কামত মানুহে অলপ হলেও ভাগ লবলৈ চেষ্টা কৰে আৰু শুক্ৰবাৰে আৰু যথেষ্ট মানুহ শুক্ৰবাৰে আৰু দেওবাৰে যথেষ্ট মানুহ ইয়াত সমাগম হয় কোনো ধৰণৰ ইঞ্জিনিয়াৰ নোহোৱাকৈ বিশাল মণ্ডপৰ
সৃষ্টি হৈছে কচুৱাত ইস্তেমাৰ কি ক'ব? হয়, এইটো আচলতে আল্লাহৰ কুদৰত। এইটো আমি দৈনিক যিটো মছৱাৰা হয় মাগৰিবৰ নামাজৰ পিছত আমাৰ দৈনিক মছৱাৰা হয় আৰু সেই মছৱাৰাতেই কিমানখিনি কাম হৈছে আৰু কিমানখিনি কাম বাকী আছে সেইটোৰ আমি প্লানিং আৰু পৰিকল্পনা লওঁ আৰু ইয়াত বিশেষকৈ কোনো ইঞ্জিনিয়াৰৰ ড্ৰয়িং সেই হিচাপত আমি কাম নকৰোঁ আৰু কাম কৰা নহয়। দৈনিক মছৱাৰা হিচাপে আমাৰ কৰ্মীসকল আছে, কৰ্মীসকলে কাম কৰি থাকে আৰু দৈনিক মছৱাৰা দি থাকে যে আমাৰ ইমান দূৰ পেণ্ডালৰ কাম ইমান দূৰলৈকে হৈছে, আমাৰ বৈতুল খালা অৰ্থাৎ লেট্ৰিনৰ কাম ইমান দূৰলৈকে হৈছে, টাৱাৰৰ কাম ইমানলৈকে হৈছে আৰু বিভিন্ন কাম আৰু সেইমতে আমি আগন্তুক দিনক আৰু অহা দিনৰ কামৰ পৰিকল্পনা লওঁ। হয়, আমাৰ হ'বলগীয়া যি 9, 10, 11 তাৰিখে হ'বলগীয়া যি ইস্তেমা এই ইস্তেমাত আমাৰ গোটেই অঞ্চলৰ ৰাইজে বিনা হস্তমুক্তে কাম কৰিব আহে। সকলোৱে ইয়াত দেখিছে কোনো ঠিকাদাৰ নাই, কোনো লেবাৰৰ পইচা নাই, নিজ ইচ্ছামতে স্ব ইচ্ছাই আহি ৰাতিপুৱাৰ পৰা আবেলিলৈকে ইয়াত শ্ৰমদান কৰে। কোনোবাই দান কৰে, চাউল দালি দান কৰি আছে, কোনোবাই বাঁহ, কোনোবাই তিৰপাল, যোনে যিমান সক্ষম, কোনোবাই বাঁহ বেত দিছে, কোনোবাই তিৰপাল দিছে, কোনোবাই খেৰ দিছে, কোনোবাই জেওৰা দিছে। গতিকে এনেকৈ অসমৰ বিভিন্ন জেগাৰ পৰা আজি ৰূপহীৰ পৰাই হওক, চামগুৰিৰ পৰাই হওক, শোণিতপুৰৰ পৰাই হওক, লাহৰীঘাটৰ পৰাই হওক, বিভিন্ন জেগাৰ পৰা আজি আহি আমাৰ ইয়াত কচুৱাত ৰাইজে কাম কৰি এই ইস্তেমাৰ কাম আগুৱাই লৈ গৈ আছে। গতিকে সমূহ ৰাইজলৈ মই আহ্বান জনাইছোঁ, আহক আমাৰ এই ইস্তেমাত আহি চবৰ অংশীদাৰ হওক। হয়, আচলতে মানে আমাৰ সমাজত মানে ধৰ্মীয় জলচা সৰু সুৰাকৈ চলিয়ে থাকে আৰু গাঁওবোৰৰ যিমান মানুহ আছে এই পেণ্ডেলৰ কাম সাধাৰণতে মানুহে জানেই। সেইটো হিচাপত যিবিলাক ইয়াৰো আমাৰ মাজতো কিছুমান এক্সপাৰ্ট মানুহ আছে, সেইবিলাক মানুহৰ পৰামৰ্শ লৈ আমি পেণ্ডেলটো বনাইছোঁ। নিশ্চয় যোৱাবাৰতকৈ আগতকৈ ধুনীয়া হৈছে পেণ্ডেলটো, মানুহৰ মুখে মুখে শুনা যায় আৰু যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আমি মানুহৰ সুবিধাখিনি ইয়াত পৰ্যাপ্ত কৰিবৰ কাৰণে। বেছি দিনো নাই, এতিয়াও মানুহ কাম কৰিবলৈ আহি আছে। হয়, নিশ্চয়, কিন্তু আমাৰ কামো শেষ হৈ গৈছে, বিশেষ কামো নাই, সৰু সুৰা অলপ কাম আছে, বাকী আছে, বাকী কাম প্ৰায় সম্পূৰ্ণ শেষ হৈছে আমাৰ। হয়, ধন্যবাদ থাকিল আপোনালৈ। আমাৰ ইস্তেমাৰ কাম চলি আছে, পূৰ্ণগতিত চলি আছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে সকলো কামেই প্ৰায় 90% সম্পূৰ্ণ হৈ গৈছে আৰু শুক্ৰবাৰ আৰু দেওবাৰ দুয়োটা দিন যথেষ্ট মানুহ ইয়াত সমবেত হয়, সমাগম হয় আৰু মানুহে কামত এতিয়ালৈকে অংশগ্ৰহণ কৰি আছে। মানুহ যিমান হিচাপে মানুহ